যিসকল ছাত্ৰই বাবু আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ ইতিমধ্যে টকাবিলাক একাউণ্টত সোমাবলৈ আৰম্ভ কৰিছে, কিন্তু তাৰে ভিতৰত বহু এনেকুৱা ছাত্ৰ আছে যিসকল ছাত্ৰৰ এতিয়ালৈকে কোনো ধৰণৰ টকা সোমোৱা নাই বা তেওঁলোকৰ ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে তেওঁলোকে এতিয়াও গম পোৱা নাই। গতিকে আপুনি এতিয়া কি কৰিব, কি কৰিলে আপোনালোকে এই টকাবিলাক পাব বা আপোনালোকে কেনেকৈ গম পাব এইটো আপোনালোকে ৰিজেক্ট হৈছে নে আপোনালোকৰ এপ্ৰুভ হৈছে। তো আপোনালোকে এতিয়া কি কৰিব মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম। আপোনালোকে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে কিছুমান স্কিপ কৰে তেনেহ'লে আপোনালোকে কিছুমান কথা বুজি নাপাব, তাৰ ফলত আপোনালোকে এই টকাটো নাপাবও পাৰে। মই আপোনালোকক যিকেইটা আজি ট্ৰিক্স ক'ম বা আপোনালোকক যিকেইটা আপোনালোকক নিয়ম ক'ম, সেই নিয়মকেইটা যদি আপোনালোকে মানি চলে এই টকাটো আপোনালোকে হয়তো খুব সোনকালে আপোনাৰ একাউণ্টত সোমাই যাব। ঠিক আছে, যদি আপোনালোকৰ এই বাবু আঁচনিৰ টকাটো এতিয়ালৈকে সোমোৱা নাই, আপুনি প্ৰথমতে কি কৰিব লাগে সেই বিষয়ে আজি ক'ম। প্ৰথম পইণ্ট, যদি আপোনালোকৰ একাউণ্টত টকাটো সোমোৱা নাই আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে আপোনাৰ যিটো কলেজত পঢ়ি আছে সেই কলেজখনত যাওক। কলেজখনত যোৱাৰ পিছত আপোনালোকে তাৰ প্ৰিন্সিপালৰ লগত কথা পাতক বা তাত কেৰাণীৰ লগত কথা পাতক। তাত আপোনালোকে কথা পাতি পেলাই এখন লিখিত এপ্লিকেশ্যন দিয়ক বা কি কৰক, আপোনালোকৰ একাউণ্ট নাম্বাৰ লিখিব, তাতে এপ্লিকেশ্যন ফৰ্ম লিখিব, খুব গোটেইখিনি ডিটেইলছত আপোনালোকে তাত লিখক। লিখি পেলাই তাৰ কেৰাণী বা প্ৰিন্সিপালক দিয়ক। তাৰপিছত তেওঁৰ লগত কথা পাতক, তেওঁ কওক যে আপুনি এপ্লাই কৰিছিলে, কিয় নোসোমালে এই টকাটো, সম্পূৰ্ণ গোটেই ডিটেইলছ ঠিকেই আছিলে, আপোনাৰ একাউণ্ট নাম্বাৰ ঠিক আছিলে, আপুনি প্ৰথমতে আপোনাৰ একাউণ্টটো চেক কৰি ল'ব ঠিকেই আছে নে নাই, ফৰ্মখন চাব ঠিকেই আছে নে নাই। সকলো ধৰণৰ যেতিয়া তথ্য সকলো ধৰণৰ ফৰ্মখন ঠিকে থাকিব তেতিয়া আপুনি প্ৰিন্সিপালৰ লগত কথা পাতক যে আপুনি এপ্লাই কৰিছিলে কিন্তু কিয় নাপালে এই টকাটো। তাৰপিছত এদিন মাত্ৰ অপেক্ষা কৰিব, বেছি আপোনালোকে অপেক্ষা কৰিব নালাগে, এদিন মাত্ৰ অপেক্ষা কৰিব। তাৰপিছত যদি তেওঁলোকে কোনো ৰেছপন্স নিদিয়ে বা আপোনালোকক কোনো ধৰণৰ ৰিপ্লাই নিদিয়ে তেনেহ'লে আপোনালোকে গুৱাহাটীত যিটো ডিৰেক্টৰ অফিচাৰ আছে, ডিৰেক্টৰ হায়াৰ এডুকেশ্যন অফিচ, তাত আপোনালোকে যাওক। তাত আপোনালোকে গৈ কেনে এখন আৰু এপ্লিকেশ্যন লিখক যে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো লিখিব, একাউণ্ট নাম্বাৰ লিখিব, সকলো ডিটেইলছ তাত লিখিব যে আপোনালোকে এইটো এপ্লাই কৰিছিলে, সম্পূৰ্ণ এপ্লিকেশ্যন শুদ্ধ আছে আৰু আপোনালোকে এই আঁচনিটো পাব লাগে কিন্তু কিয় পোৱা নাই তেওঁলোকক এইটো কথা অৱগত কৰক। তাৰপিছত এদিন অপেক্ষা কৰক। তাত অপেক্ষা কৰাৰ পিছত আপোনালোকে হয়তো খুব এটা ভাল ৰিজাল্ট পাব লাগে। ঠিক আছে, যদি আপোনালোকে তাৰ পিছতো এই ভাল ৰিজাল্ট নাপায় বা কোনো ধৰণৰ ৰেছপন্স নাপায়, আপোনালোকে যিখিনি ষ্টুডেণ্ট আছে, যদি আপোনালোকে আপোনাৰ কলেজৰ বহুকেইজন ষ্টুডেণ্ট আছে বা ওচৰৰ ষ্টুডেণ্ট আছে, আপোনালোকে এটা গোট হওক, আপোনালোকে এটা হোৱাটছআপ গ্ৰুপ খোলক বা এটা আপোনালোকে গ্ৰুপ হওক, মজবুত গ্ৰুপ, য'ত আপোনালোকে এক গোট হৈ সেই হায়াৰ এডুকেশ্যন অফিচত যাব পাৰে। তাত আপোনালোকে এখন ভালকৈ এপ্লিকেশ্যন লিখক আৰু যিখিনি আপোনালোকে নোপোৱা ষ্টুডেণ্ট আছে সেই নোপোৱা ষ্টুডেণ্টখিনি আপোনালোকে কি কৰক, তাত চহী কৰক। আপোনালোকৰ নিজৰ নাম লিখক, একাউণ্ট নাম্বাৰ লিখক, তাৰপিছত এড্ৰেছ লিখক, এপ্লিকেশ্যন ফৰ্ম লিখক। এখন এপ্লিকেশ্যন লিখিব, এখন এপ্লিকেশ্যনৰ লগতে তাত আপোনালোকে পিন আপ কৰক। পিন আপত কি লিখিব, তলত ব্লেংক এখন কাগজত আপোনালোকৰ নাম লিখক, কলেজ লিখক, সকলো ধৰণৰ ডিটেইলছ খুব ধুনীয়াকৈ লিখক আৰু সেই গোটেইখিনি ষ্টুডেণ্টে গৈ পেলাই একেলগে সেই ষ্টুডেণ্টখিনি গৈ কিনে এদিন তাত যাওক। নিশ্চয় আপোনালোকে ইয়াৰ দ্বাৰা খুব ভাল এটা ৰিজাল্ট পাব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।